যোৰহাট নগৰৰ পৰা মাত্ৰ 1 ঘণ্টাৰ বাট এই ঠাইডোখৰলৈ। এই ঠাইডোখৰৰ লগতে ইয়ালৈ অহা যিটো ৰাস্তা সঁচাকৈ এডভেঞ্চাৰ। গৰমৰ দিনত আমি ইয়ালৈ প্ৰায় আহোঁ, কিন্তু এইবাৰ কাহিনীটো অলপ বেলেগ আৰু সেই কাহিনীটো আপোনালোকক দেখাবলৈ গৈছোঁ এইটো ভিডিঅ'। আমি পালোহি আৰু ইয়াৰ মানে অৱস্থা তেনেকুৱা দেখিছোঁ, ইমানেই মানুহ যে হয় হয় ৱাটাৰফলৰ চাইজ যিমান তাতকৈ মানুহ বেছি। কি জেগাত আনিছে এখন গাই। এতিয়ালৈ আহক আজিৰ কাহিনী আৰম্ভ কৰোঁ। সেলফি। নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আমি যাব লৈছোঁ চানডে ৰাইডত। আৰু এইফালে দেখিব পাৰিছে আমাৰ ভাইসকল চব ৰৈ আছে। এইফালে নয়ন আছে আৰু বহুত দিনৰ মূৰত আমাৰ এজন আগৰ ভিডিঅ'টো কৈছিলে আমাৰ প্ৰণৱক বহুতে দেখা নাই বোলে। প্ৰণৱে কি কেলে ভিডিঅ' দিয়ে? অকণমান বেলেগ এটা কামত বিজি আছো মানে। আচ্ছা, আগৰ ভিডিঅ'টো বহুতে কমেণ্ট কৰিছিলে প্ৰণৱৰ কথা। মই কৈছিলো কি হ'ল, আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল। আণ্ডাৰগ্ৰাউণ্ড গ্ৰাউণ্ডৰ পৰা ওলাই আছে। এইফালে আমাৰ ফ্ৰেণ্ড যি আছে বহুত দিনৰ লগ পালো। এয়া এই নামটো কি আছিলে? বিপ্লৱ আছিলে। তোমাৰ নাম কি আছিলে? সুমন, নিৰঞ্জন। এই নামবোৰ মানে একচুৱেলি ল'ৰাবোৰ দেখি থাকো, নামবোৰ চবে পাহৰি থাকোতো, সেইকাৰণে আকৌ আওৰাইছে। আৰু তোমাৰ নাম কি আছিলে? তোমাক নেদেখাও কাৰণ তোমাক চাই চাই মানুহৰ আমনি লাগিছে। সেইকাৰণে সেইটোৱে মানে উপায় নাই ন, কেমেৰামেন বেলেগ নাই যে। আজি যাম আমি বান্দৰচলীয়া ৱাটাৰফল। আমাৰ তিতাবৰ একদম ওচৰতে আছে, আগতে কেইবাবাৰ গৈছোঁ। তালৈ যোৱা মানে এটা এক্সট্ৰা মজা আছে। আমি সদায় গ'লেও মানে তাত মানে বাইক চাইক চলাই কিবা ভাল লাগে, এডভেঞ্চাৰ লাগে, মজা লাগে। আমাৰ লগত আৰু কোনোদিন যাব, আগত ৰৈছে আমজাদ আৰু মাইনী বাইক আহিবলৈ আছে। গোটেইখিনি আহি লওক আৰু একেলগে আমি ইয়াৰ পৰা ওলাই যাম। এইফালে চাব পাৰে আমাৰ বুলটিবা আহি গ'ল। পুৰা আপোনালোকে নধৰিব মানে মানুহে হেলমেট পিন্ধা নাই, আমুক পিন্ধা নাই বুলি। একচুৱেলি বেছি দূৰ নহয়, একদম ওচৰতে। গতিকে চবেই আজি হাফ পেণ্ট পিন্ধি পুৰা, যিহেতু এতিয়া গৰমৰ বতৰ, অকণমান চিল কৰিবলৈ ওলাই আহিছোঁ মানে গোটেইখিনি। যোনে যোনে আজিলৈকে যিফালে যোৱা নাই তেওঁলোকক কৈ দিছোঁ, তিতাবৰ চাৰিআলিৰ পৰা তোমালোকে বান্দৰচলীয়া যিটো যোৱা ৰাস্তা সেইফালে পোনে পোনে গৈ থাকিলে হ'ল। তাৰপৰা বান্দৰচলীয়াৰ পৰা পাহাৰৰ চাইডে তাৰ CRP কেম্প আছে যে, CRP কেম্প নে আৰ্মি কেম্প কিবা নাজানো, সেই কেম্পটোৰ ফালে গুচি গ'লে এইটো ৱাটাৰফল পোৱা যায়। যোৰহাট ফালৰ পৰা আহে তেতিয়া তিতাবৰ চাৰিআলিৰ পৰা লেফ্ট চাইডে মৰিনী ফালে যোৱা ৰাস্তাৰ ফালে গ'লেও হ'ব। মৰিনী ফালে যোৱা ৰাস্তাটো গৈ পেলাই যিটো বান্দৰচলীয়ালৈ যোৱা ৰাস্তা সেইফালে ৰাইট চাইডে সোমাব লাগিব। কিন্তু এইটো শ্বৰ্টকাট হয়। তিতাবৰ ষ্টেডিয়ামৰ মুখে মুখে এটা ৰাস্তা আছে সৰু, সেই ৰাস্তাটো গৈ পেলাই একেই সেই বান্দৰচলীয়া যোৱা ৰাস্তাতে ওলাই গ'ল। তো সেইটো ৰাস্তা আহি আপোনালোকে এইটো ৰাস্তাত ওলাব। এইফালে গৈ থাকিলে আপোনালোকে পাব বান্দৰচলীয়া। আৰু ৰাস্তা আগতে কিন্তু বেয়া আছিলে, এতিয়া কিন্তু বৰ ধুনীয়া কৰিলে দেই। গৰুবোৰ থাকিব এইটো ছিজনৰ মানে এইটোৱে বেয়া। আমাৰ ইণ্ডিয়াত মানে বিশেষকৈ আমাৰ অসমত ৰাস্তাত গাড়ীতকৈ মানে গৰু বেছি থাকে এইটো ছিজনত। এইটো কেছ কেমেৰা ছেটআপ নি? এইজনৰ চাওক কেমেৰা ছেটআপ চাওক, হেলমেটৰ ভিতৰত কিবা আইফোনটো ভৰাই লৈছে। বেয়া নহয় বাৰু আইডিয়াটো। তো এইবোৰ ফুৱান অলপ ফূৰ্তি বেলেগকৈ নল'ব আপোনালোকে। থেংক ইউ তিতাবৰ। তোমালোক ক'ৰপৰা আহিছা? যোৰহাটৰ পৰা? ঠিক আছে আহা। আমাৰ ব্ৰ কেইজন বোলে বাইকখন ভাল লাগিছে বোলে। এপ্ৰিলা বাইক কৈছে। আৰু ৰাইট চাইডে এইফালে ফেক্টৰীটো আছে আৰু আমি যাব লাগিব এতিয়া লেফ্ট চাইডে। এতিয়া আমি কিবা এটা লৈ ল'ম বেগত ভৰাই খাবলৈ। তো এইডোখৰতে মানে দোকান কেইখনমান আছে, বিশেষ একো নাই। আজিতো দেওবাৰ আৰু বহুতে খোলাও নাই। দুটামান বস্তু লৈ লৈছোঁ, ইমাৰ্জেঞ্চি যদি দৰকাৰ খাব পাৰিম। একো নাই। হয় নি? এতিয়া ভালকে ৰাখি দে। এতিয়া ভালকে এতিয়া ভালকে থাকিলেই হ'ল। ৰঙা হৈ লাল হৈ গৈছে গোটেইখন। তো বান্দৰচলীয়াৰ পৰা এনেকৈ আহি আপোনালোকে ৰাইট চাইডে সোমাব। ৰাইট চাইডে আহি এইটো বান্দৰচলীয়া BOP পাবহি। সেইটো কেম্পটো চাইডত যিটো ৰাস্তা যে এই ৰাস্তাটোৰ ফালে গুচি গ'লেই হ'ল। আৰু এইডোখৰ মানে প্ৰায় আগতে এনেকুৱা বোকা হয়, বাৰিষা অৱস্থা বেয়া হৈ যায়। আগতে ইয়াত এটা ভিডিঅ' আছিলে, আপোনালোকে চাব পাৰে। তামাম অফ ৰোড হয় মানে ইয়াত, গোটেই ধূল দি যাব লাগিব তলেদি, নদীয়ে যাব লাগিব গাইছ। তো ফাৰ্ষ্ট টাইম এনেকৈ নদী মাজেদি এখন চলাইছোঁ এইখন বাইক। তো এই বান্দৰচলীয়ালৈ অহা মানে ৱাটাৰফললৈ অহা এই জাৰ্ণিটোৱে চবচে ভাল লাগে। এইটো মানে পানী যেতিয়া যাবলগীয়া হয় ন, ইয়াৰ আচল মজা এইটো। আজিতো পানী কম আছে, আগতকৈ পানীটো থকাটো আৰু মজা লাগিলে। সেইফালে গোটেই বোকা নিচিনা হৈ আছেচোন।
এনেকুৱা জেগা মানে খুব কম দেখিছোঁ এনেকৈ যে নদীয়ে এনেকৈ ভিতৰি আহিবলগীয়া মই আজিলৈকে বহুত ব্লগ চাইছোঁ কিন্তু এনেকুৱা টাইপৰ খুব কম আছে একদম ডেষ্টিনেশ্যনলৈকে আৰু এইফালে চাওক কেনেকুৱা খাতৰা তো কেনেকুৱা পাইছে আপোনালোকে গাইজ কমেণ্ট কৰক মই কিন্তু আচল মজাটো পাই আছোঁ ইয়াত তো এপ্ৰিলিয়াক কেনেকুৱা জেগালৈ লৈ যোৱা হৈছে দেখিছেনে তো আগত কিবা এটা ফচি গ'ল মানে চাগে অঁ এয়া বাইক উলিয়াব নি লাগিব হৈ গ'ল তো ফাইনেলি উঠি গ'ল খাতৰা জেগা উঠাইলে এইটো আগলৈকে লৈ যাব লাগিব তো আজি বহুত মানুহ মানে একচুৱেলি তো ইমান মানুহ আগতে পোৱা নাছিলোঁ দেই বাৰু আগলৈ যাব বাইক এই একো নাই লাগক সেইটো এক্সপেৰিমেণ্ট জোচ তো এইফালে কিবা হৈছে পাই চবেই RPM দিয়াহে লাগিলে বাইক উঠিছে নুঠিছে নাজানো আৰু কি কৰি আছে বে ব্ৰেক নামাৰিবা ডাইৰেক্ট পেলাই দিয়া ডাইৰেক্ট পেলাই ব্ৰেক নামাৰিবা দেখিছা নাই কেনেকুৱা পিছল জেগাত আনিছোঁ এনেকৈ টেষ্টিং কেনেকৈ হ'ব ইয়াতকৈ আৰু কিমান টেষ্টিং লাগে সেইখন স্পকেটে গুচি গ'ল পাই এইফালেদি নিব লাগিব এইবোৰ দেখিছে নাই তলত লাগি যাব পাৰে ফিৰিং নলগাকৈ কেনেকৈ নিম সেইটোৱে চিন্তা কৰিব লাগিব ইয়াত কিমান ওখ পাথৰ তথাপিও নিহে আহিম আৰামত আৰু যাব জানো এই থেংক ইউ আৰু যাব নাই অকল নাযায় ন হে এইফালে দি পাৰিব নাই হয় হয় এইফালে নি পাৰিব নাই ৰ'বা লৈ যাওঁ Oh. All right. তো ইয়াতে ষ্টেণ্ড কৰি থৈ ৰাখি দিওঁ অঁ আপোনাৰ ভিডিঅ' চাই থেংক ইউ অঁ হাত দুখ পালা নি ঠিক আছে এইবাৰ যাবা একদম হে অঁ চেক্সি লাগিব আকৌ চেক্সি বাইক ওলাইছে ন হে ঠিক আছে যোৱা ভালকে যাবা এই গাইজ তো কেনেকুৱা খাতৰা জেগাত আনি ৰাখি দিছোঁ চব যাব পাঠ হ'ব দিয়া যোৱা এইবোৰে অফ ৰোড ঠিক আছে যোৱা বাই এই লাগিব উলিয়াই দিম অ'কে কেনেকুৱা খাতৰা জেগাত আনিছোঁ দেখিছে নাই খালি খাতৰা জেগাৰ পৰা উলিয়াবলৈ এতিয়া কি হ'ব
এনেকুৱা ৰাস্তাত লৈ আহিছোঁ এপ্ৰিলিয়া আগলৈ নিব পাৰিছিলোঁ কিন্তু হ'ব আৰু দিয়ক আমি পালোহি আৰু ইয়াৰ মানে অৱস্থা তেনেকুৱা দেখিছোঁ ইমানেই মানুহ তো আজিলৈকে আমি ইমানবাৰ আহিলোঁ ইমান মানুহ আজিলৈকে দেখা নাই দেখিছেনে এইবাৰ গৰমৰ মানে গৰমৰ মানে ফালি দিছে মানুহক চব গোটেই এনেকুৱা জেগাত মানুহ বাঢ়ি গৈছে এইফালে আছে একচুৱেলি ৱাটাৰফল কিন্তু ৱাটাৰফল যাবলৈ জেগাই নাই মানে ভিৰ একেবাৰে ইমানেই ভিৰ আৰু অঁ ঠিকে আছে অ'কে এইফালে পালোঁ আৰু এইফালে কথাটো কি হ'ল কি হ'ব আজি কিবা হ'ব নেকি গাটো এনেও ধুব নাই জেগাই নাই দিছে নাই চব পুৰা মেহফিল বনি আছে গাইজ তো ইয়াত আমি বেছি দেৰি মানে থাকি লাভ নাই কাৰণ এতিয়া গা চা ধুবলৈ একো নাপামেই বাকী এইফালে কোনোবা খানা চানা খাইছিলে তো এইবাৰ পেলাই থৈ গুচি গ'ল এইফালে চব বেলেগ ৱাটাৰফল ক'ত পাবা আৰু গাইজ এইফালে গৈ গ'ল উঠাই দিলে জেগাত এতিয়া এইটো চাইডে সোমাই যাম মানে আগৰ যিটো ইফালে আছিলে ইটো চাইডে ৱাটাৰফল দুটা আছিলে সেইফালে যাব অৱস্থাতে নাই ইমানেই তাত সেইটো চাবা ভালকে 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 হেলমেটটো তুমি পিন্ধি লোৱাচোন অঁ চেল্ফি এইবাৰ চব ইয়াৰ পৰা তেওঁলোকে ধৰি নিছে তো এইফালতো দ আছে তো চব কেনেকুৱা ধৰণৰ আগতে আমি যেতিয়া আহিছিলোঁ ইয়াত মানুহ প্ৰায় কম আছিলে এতিয়া মানে জেগাটো মানুহ আহি আহি ফটো চটো মানে ছ'চিয়েল মিডিয়াত বেছি দেখি যায় ন তেতিয়া মানে যান্ত্ৰিকতাটো একচুৱেলি বাঢ়ি যায় আৰু যান্ত্ৰিকতা বাঢ়িলে এনেকুৱা অৱস্থা হৈছে চাই লওক মানুহ মানে থাকিবলৈকে জেগা নহয় থাকিব জেগা নাই চব তোমাৰ কাৰণে আছে আৰু ব্লগ দিয়া একচুৱেলি সঁচাকৈ এই ভিডিঅ' চিডিঅ' মানুহে বেছি বনোৱা হ'ল যে তেতিয়াবা মানে এইবিলাক বেছি হৈ গ'ল গম পাওঁ নাই আগতে একদম অফবিট আছিলে সেয়া আৰু এইফালে এটা টেংকি আছে মানে আগত সেই টেংকি বা বান্দৰচিলে গাঁৱৰ মানুহে পানীটো খায় সজোৱাব পানী এইবছৰ মোক ফুটবল খেলাটো খেলিছে একেচাতে এক খেলিছে একেচাতে ওপৰ পাই গৈছে গাই পাতলা মাতলা মানুহ এতিয়া ভাল হয় নাই এইটোতো বান্দৰ নিচিনা আহিছেহি আমাৰ 40 ডিগ্ৰী চলি আছে ইয়াত চলি আছে আপোনাৰ 22 ডিগ্ৰী এইটো চক আমাৰ প্লেনখন ক্ৰেছ হৈ গ'ল আমি ক'ত আহিলো গম নাপাওঁ ইয়াত ফচি গ'লো ভালকে ধৰিব লাগিব ভালকে দিয়ক এই পানী টেংকিটো পৰা মানে ইয়াৰ যি ওচৰে পাজৰে মানুহে মানে ইয়াৰ পৰা পানী খায় বুলি কৈছে আৰু ইয়াৰ পৰাই পানীটো যায় মানে চাপ্লাই হয় তাৰপৰা এইফালে ব্ৰ কেইজনমান আছে কেনেকুৱা এনজয় হ'ল ন আজি এইয়া ইয়াৰ পৰা আকৌ তলে গুচি গ'লেতো বিশেষ একো নাই জেগাটোত কিন্তু এতিয়া কথাটো হ'ল কি আগতে পানীটো বহুত চফা আছিলে এতিয়া মানে লাহে লাহে পুৰা ঘোলা হৈ আহি আছে আৰু দিনভৰ দিন বেয়া হৈ গৈছে ন হয় হয় এতিয়া মানুহ চানুহ কম আহে হ'লে জেগাটো ধুনীয়া হৈ থাকে হ'লে এতিয়া মানে আজি ইমানেই ভিৰ আৰু মানুহ বেছি হৈ মানে জেগাবোৰ বেছি লেতেৰা হৈ গৈছে আমি এতিয়া ইয়াৰ পৰা গৈছোঁ আৰু ওলাই বাহিৰত আৰু এটা ৱাটাৰফল আছে বাকী বুল্ডি বাই গা ধুলে বাকী ঘোলা পানীতে হয় নাই হয় নেকি ত' ফাইনেলি সেই তাৰ পৰা আমি একদম ওপৰলৈ উঠি আহিলোঁ ইয়াতো এটা ৱাটাৰফল আছে সৰু মানে আৰু এনেকুৱা হেৰি নাই জাষ্ট আৰু জেগাবোৰ ভাল লাগে এডভেঞ্চাৰ্ছ এইফালে চাওক আমি পাই গ'লোহি এইটো ৱাটাৰফল কিন্তু ইয়াত ইমানেই মানুহ ৱাটাৰফলৰ চাইজ যিমান তাতকৈ মানুহ বেছি ৱাটাৰফল ভাগ কৰিব লাগিব একচুৱেলি এইটো ৱাটাৰফল নহয় সৰু জাষ্ট এটা ইমান ডাঙৰ ৱাটাৰফল নহয় সৰু জাষ্ট নিজৰ আৰু মানে হৈছে নাই গৰমত এনেকুৱাই মানুহৰ অৱস্থা বেয়া গৈছে ইয়াত এনেকৈ মানে এনজয় কৰি আছে বাকী চাওক আৰু কি যাব এতিয়া এইফালে কেমেৰাত কৈ দিয়া ঠিক আছে এই চাওক কেনেকৈ নামিবলগীয়া হৈছে দেখিছে নাই নামিবলগীয়া হৈছে আমি এতিয়া নামিম অ'কে ওলাই দিছোঁ ইয়াৰ পৰা অথনি চাওক এনেকুৱা জেগা এনেকুৱা ৰাস্তাই নিছিলোঁ কি জেগাত আনিছোঁ এখন গাড়ী একো নাই তো মই যিয়ে স্পৰ্টছ বাইক নলওঁ ন এইটো ইয়াত আহি এইটো
অলপ এক্সপেৰিমেণ্ট কৰোঁৱেই অফ ৰোডত কেনেকুৱা কাম কৰিব অফ ৰোড বাইক বুলি কথা নাই মানুহৰ স্কিল থাকিলে যিকোনো বাইকতে কৰিব পাৰিব এইফালে চাওক অফ ৰোডিং হ'ল এডভেঞ্চাৰ এইটোৱে হয় নাই বাকী জেগা কেনেকুৱা কথা নাই যিটো মানে ৰাস্তাতে গৈ ভাল লাগে এইফালে আৰু গাড়ী অফ ৰোডিং কৰিলে কেনেকুৱা ভাল লাগে নে পুৰা আজি বুলটিবা একদম ভিতৰলৈকে চলাই লৈ গ'ল চাওক গাড়ীৰ অৱস্থা নাই আৰু এইফালে আমাৰ ৰাইজ গোটেইখিনি এইফালে পানী খাই খাই অৱস্থা নাই কেনেকুৱা মজা নে চালিয়া লাগে জেগাটোকে মেইন বাইক চলাই ভাল লাগে হয় নাই আৰু এইফালে ব্ৰ এইফালে আমজাদ ঠিক আছে এইফালে ব্ৰ নামটো কি আছিলে সমীৰ ঠিক আছে ভাল লাগিলে এতিয়া যোৱাত যাবাগে না ঠিক আছে ভালকে যাবা চেফ ৰাইড আমি মানে এইফালে গুচি যাম ডাইৰেক্ট হা ঠিক আছে আৰু এইফালে পুৰা কোলা মোলা কৰিছা এতিয়া অলপ ডাঙৰ বৰষুণ হ'ব মজা লাগিব আৰু এইফালে গাভৰু পুৰা একদম বোকা লাগি অৱস্থা নাই আপোনাক ভিডিঅ'টো চাই ভাল পালে যদি চাই পালে ভাল পালে তেনেহ'লে লাইক কৰিব যদি চেনেল নতুন ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি আপোনাৰ বেল আইকনটো টিপি অল কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত ইমানে কথা এতিয়া ভিডিঅ'টো ইমানে সময় দিছোঁ ধন্যবাদ বাই বাই জয় অসম বাই